হেল্ল' ফ্ৰেণ্ডছ, আসসালামু আলাইকুম, নমস্কাৰ। আশা কৰিছোঁ আপোনালোকে সকলোৱে ভালে আছে। আপোনালোকৰ দোৱাত আমিও খুবেই ভালে আছোঁ। মই মোৰ আন এটি ভ্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু এয়া দেখিবলৈ পাইছে, ৰাতিপুৱা উঠি আপোনালোকক মই মধুৰিআম দেখুৱাই আছোঁ। আৰু এইটো মোৰ গছ হয়, মই নিজে হাতে ৰোৱা গছ। আৰু সেইকাৰণে ভাল লাগে যে নিজে হাতে যত্ন কৰি গছ ৰোৱাত তাৰপিছত যদি ফল আহি ইমান ভাল লাগে। সেইকাৰণে মই ভাবিলোঁ আপোনালোকৰ দেখুৱা ফাৰ্ষ্ট মানে গছত ফল আহিছে আৰু বহুতেই আহিছে। আৰু এতিয়া মই চাফিনক ব্ৰেকফাষ্ট কৰিবলৈ দিছোঁ। এয়া দেখিবলৈ পাইছে, চাফিন ব্ৰেকফাষ্ট কৰি আছে। তাৰ বোলে 2টা বাতি লাগে ব্ৰেকফাষ্ট খাওঁতে। সেইকাৰণে মই ক'লোঁ যে তুমি লোৱা, 2টা বাতি লোৱা, তথাপি ব্ৰেকফাষ্ট কৰা। আৰু মই আজি লাঞ্চৰ কাৰণে বিশেষ একো নবনাওঁ। সৰু সৰু মাছ আনিছে, এইবিলাক কাটোতে ইমান টাইম লাগি গ'ল। আৰু মই পুঁই শাক, আপোনালোকে সকলোৱে খায়ে চাগে, এইটো দি বনাম। কাৰণ আজি মই নেটত দেখা পালোঁ যে পুঁই শাক হাই ব্লাড প্ৰেছাৰ থকা মানুহৰ কাৰণে মানে ভাল হয়, কাৰণ BP লেভেল মানে ব্লাড প্ৰেছাৰটো ডিক্ৰিজ কৰি দিয়ে, কমাই দিয়ে। চ' আৰু 2টামান বেঙেনা কাটি দিছোঁ। আৰু এয়া এতিয়া মই বনাই ল'ম, জাষ্ট চিম্পলি আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। লাঞ্চত আজি মই বিশেষ একো নবনাওঁ। আৰু এতিয়া মই খালি অকণমান চজিনা পাতৰ চাটনি বনাম। কাৰণ আপোনালোকে সকলোৱে জানে, যোনবিলাকে মোৰ ৰেগুলাৰ ভিউৱাৰ্ছ হয়, তেওঁলোকে গমেই পাইছে যে মোৰ হাজবেণ্ডৰ প্ৰেছাৰ উঠিছিল। তেওঁৰ মানে প্ৰেছাৰৰ প্ৰব্লেম আছে। চজিনা পাত মই চাটনি বনাই ল'ম। চজিনা পাত হাই ব্লাড প্ৰেছাৰৰ কাৰণে বহুত ভাল। মানে যোনবিলাক ডায়েবেটিক পেচেণ্ট, তেওঁলোকৰ কাৰণেও বহুত ভাল। তেওঁলোকেও খাব পাৰে, চুগাৰ লেভেলটো ডিক্ৰিজ কৰি দিয়ে, কমাই দিয়ে। আৰু বহুত প্ৰ'টিন পোৱা যায়, পটেছিয়ামো থাকে। চ' আপোনালোকে একবাৰ ট্ৰাই কৰি চাব। শৰীৰৰ কাৰণে যোনবিলাক ভাল, সেইবিলাক খাদ্য খোৱা উচিত। আৰু ইয়াতে মই অকণমান তেল দি দিছোঁ। আৰু ইয়াতে নহৰু আৰু কেঁচা জলকীয়া আৰু 2টামান শুকান জলকীয়াও দি দিছোঁ। শুকান জলকীয়া দিয়াৰ কাৰণটো হৈছে ফ্লেভাৰটো ভাল আহে চাটনি বনালে, সেইকাৰণে দিয়া হৈছে। আৰু অকণমান জ্বলা যিহেতু চাটনি হয়, অকণমান জ্বলা খালেও ভাল লাগে। সেইকাৰণে জলকীয়া অকণমান বেছি দি দিছোঁ। আৰু নিমখটো মই ভাজি লৈছোঁ, কাৰণ মোৰ হাজবেণ্ডৰ প্ৰেছাৰ। আৰু আপোনালোকে সকলোৱে জানে যে কেঁচা নিমখ হাই প্ৰেছাৰ থকা মানুহৰ কাৰণে বেয়া। আৰু এতিয়া মই চজিনা পাতখিনি ভাজি ল'ম, যাতে ইয়াৰ কেঁচা গোন্ধটো ওলাই যায় আৰু ফ্লেভাৰটো ভাল আহে, খাবলৈও ভাল লাগে। একদিনাখন বনাইছোঁ আৰু আজি মই ছেকেণ্ড ডে বনাই আছোঁ। আৰু ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ, কাৰণ আপোনালোকে মোৰ ফেমিলিৰ এটা পাৰ্ট হয়। চ' আপোনালোকৰ যদি ৰেচিপিটো চাই আপোনালোকৰ যদি কাৰোবাৰ উপকাৰ হয়, মোৰ বহুত শান্তি লাগিব। সেইকাৰণে মই শ্বেয়াৰ কৰিলোঁ। আৰু এয়া দেখিবলৈ পাইছে, মই ভাজি আছোঁ। বেছি ভাজিব নালাগে, কেঁচা গোন্ধটো আঁতৰাই দিলেই হৈ যাব। এয়া ভাজা হৈয়ে যাব। আৰু মই আজি মিক্সিত মানে গ্ৰাইণ্ড নকৰোঁ, আজি মই পটাত পিচি ল'ম। কাৰণ পটাত পিচি চাটনি খোৱাৰ মজাই বেলেগ, হয়নে বাৰু? এয়া এতিয়া ঠাণ্ডা কৰি ল'ম অকণমান। কমি গ'ল, দেখিবলৈ পাইছে কিমান ল'লোঁ, কিন্তু কমি গৈছে। চ' আপোনালোকে যদি মৰিংগা বুলি চাৰ্চ দিয়ে গুগলত, চ' আপোনালোকে চাব পাৰিব মৰিংগা মানে চজিনা পাতক। চ' কিমান উপকাৰ বা গুণাগুণ আপোনালোকে দেখা পাব। আৰু আপোনালোকে একবাৰ প্লিজ গুগলত মৰিংগা বুলি চাৰ্চ কৰিব। আৰু এতিয়া মই পটাত পিচি ল'ম, যিহেতু নিমখ, তেল সকলোবোৰ দিয়াই আছে। আৰু ইয়াত আৰু একো মিক্স নকৰোঁ, জাষ্ট পিচি ল'লে হৈ যাব মোৰ চজিনা পাতৰ চাটনি। ইয়াৰ মানে এইটো খোৱাৰ বিশেষ একো মানে কাৰণ এইটোৱে, যাতে শৰীৰৰ কাৰণে ভাল। কিন্তু কিছুমান বস্তু শৰীৰৰ কাৰণে ভাল, কিন্তু আমি নাজানো। চ' আপোনালোকে গুগল বা ইউটিউবত চাৰ্চ কৰিব, কোনবিলাক খালে ভাল হয়, বেয়া হয়। আপোনালোকে নিশ্চয় তাৰ সমাধানটো পাই যাব। এয়া হৈয়ে যাব। আৰু মই আজি এটা ঠাইত যাম, সেইটো আপোনালোকে চাব পাৰোঁ, মই দেখুৱাম ক'ত যাম। এয়া মই ওলাই গৈছোঁ, আৰু দেখিবলৈ পাইছে মই গৈ আছোঁ। চাফিনক বহুত দৌৰা দৌৰিকৈ ভাত খুৱাই, গা ধুৱাই কেনে মই যাই আছোঁ। মই মোৰ ভাইটিৰ লগত যাই আছোঁ, যিহেতু ওচৰতে হয়। মই যাই আছোঁ
কৰোণাৰ ভেকচিন ল'বৰ কাৰণে আৰু মই আধাৰ কাৰ্ড লৈ লৈছোঁ। দেখিবলৈ পাইছে গৈ আছোঁ, যিহেতু ওচৰতে হয় 2 মিনিটমান সময় লাগে আমাৰ চেণ্টাৰ পাওঁতে হস্পিটেল। চ' লৈ এয়া এতিয়া অহাৰ টাইমৰ ভিডিঅ' এয়া লৈ লৈছোঁ। আহি পেলাই যিহেতু আমাৰ ৰেষ্ট নাই, কাৰণ বেবী আছে আৰু মোৰ হাজবেণ্ডৰো গাটো ইমান এটা ভাল নহয়, চ' ইমান ৰেষ্ট নাছিলে মোৰ। আৰু এতিয়া মই এয়া আকৌ চজিনা পাত, যিহেতু আমাৰ ঘৰত গছ নাই সেইকাৰণে এইখিনি বস্তু মই ভাবিলোঁ প্ৰিজাৰ্ভ কৰি ৰখাটোৱে ভাল হ'ব, কাৰণ মই ডেইলি ক'ত পাম। সেইকাৰণে 2-3 দিনমান শুকাই লৈছোঁ ৰ'দত, আৰু এয়া শুকোৱাৰ পিছত অৱস্থাবোৰ দেখা পাইছে। আৰু এতিয়া মই গ্ৰাইণ্ড কৰি ল'ম যাতে প্ৰিজাৰ্ভ কৰি ৰাখোঁ, আৰু গ্ৰাইণ্ড কৰি কিনে মই থৈ দিম। আৰু গ্ৰাইণ্ড কৰা মিক্সাৰখিনি আপোনালোকে চাহৰ দৰে বইল কৰি পেলাই চেকি, যোনবিলাকৰ মানে হাই প্ৰেছাৰ আছে তেওঁলোকক ৰাতিপুৱা খুৱাই দিব পাৰে, ভাল হয়। এই একেই কামেই কৰে, কিন্তু সেইকাৰণে মই প্ৰিজাৰ্ভ কৰি ৰাখিলোঁ। এয়া দেখিবলৈ পাইছোঁ মই বৈয়ামত ভৰাই থৈ আহিছোঁ। পিছদিনা ভিডিঅ' ৰেকৰ্ড কৰিছিলোঁ আৰু মোৰ কৰোণাৰ ভেকচিন লৈ পিছদিনা অৱস্থা। হেল্ল' ফ্ৰেণ্ডছ, মই মানে ভেকচিন লৈ আগতে মই মেডিচিন খাই দিছিলোঁ ইভিনিং, ইমান অৱস্থা বেয়া। ৰাতি মানে মই পূৰা কঁপি অৱস্থা নাই। তাৰপিছত এই গৰমতো মই ব্লেংকেট লৈ শুইছোঁ, আৰু মানে জ্বৰ উঠি গৈছিলে, বহুত জ্বৰ। আৰু মোৰ এতিয়ালৈ মানে গাৰ বিষ ভাল পোৱা নাই। আপোনালোকৰ মানে এনেকুৱা হৈছেনে নে মোৰ অকলে এনেকুৱা হৈছে গম নাপাওঁ। চ' ইমান অৱস্থা বেয়া। মই মেডিচিন আগতে খাই দিছোঁ, যিহেতু বেবী আছে আৰু মোৰ হাজবেণ্ডৰো বেমাৰ হৈ আছিলে। চ' অকণমান মেডিচিন, মায়ে ক'লে যে মেডিচিন খাই দিয়া পেৰাচিটামল, চ' খাই দিছিলোঁ। তথাপিও মানে জ্বৰ উঠিলে, ইমান কঁপি জ্বৰ। তাৰপিছত বমি মানে টেণ্ডেঞ্চি হৈছিলে বমিৰ, কিন্তু বমি হোৱা নাই, খালি বমি আহিব খোজে। আৰু গাৰ বিষ, পূৰা বিষ। আপোনালোকৰ কাৰ বাৰু মানে ভেকচিন লৈ এই অৱস্থা, আৰু মোৰ দৰে কিজানি কাৰ হৈছেনে নাই গম নাপাওঁ। আৰু কিছুমানৰ আকৌ একো নহয়, মোৰ হাজবেণ্ডৰ ভেকচিন লৈ একো হোৱা নাছিলে তেওঁৰ। চ' মই ভাবিলোঁ যে মোৰো চাগে নহ'ব। মই মেডিচিন সেইকাৰণে আগতে খাই দিছোঁ, তথাপিও মানে নেৰিলে, জ্বৰ উঠিলে, আৰু গাটো এতিয়া পূৰা মানে বেয়াই লাগি আছে। ত' আজি চাফিনে আপোনালোকক কিবা তাৰ মুখেৰে ক'ব, আপোনালোকে প্লিজ কথাখিনি শুনক। হেল্ল' ফ্ৰেণ্ডছ, প্লিজ মোৰ আমিৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব, আৰু ভিডিঅ'বোৰ শেষলৈকে চাব। থেংক ইউ।